নগৰ চহৰবিলাকৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা পুঁজি আনিছিল আৰু 106 কোটি টকা দি আপোনালোকৰ নলবাৰী চহৰখনৰো ৰাস্তা ঘাট বহলোৱাৰ কথা আছিল, সৌন্দৰ্য বৰ্ধন কৰাৰ কথা আছিল আৰু এই কামখিনিও সম্পূৰ্ণ হোৱাৰ কথা আছিল 2023 চনত। কিন্তু আজি আমি 25 চন পালোহি, ইয়াৰ আধা শতাংশ কাম হ'ল নাই আমাৰ সন্দেহ হয় আৰু যিখিনি কাম হৈছে তাৰ কোৱালিটি খুব বেয়া। আমাৰ সতীৰ্থ ৰাতুল পাটোৱাৰী জেঙে দুদিনমান আগত ডিভাইডাৰ এটা চুইছিল, মই শুনা পাইছোঁ ডিভাইডাৰটো লগে লগে নাইকিয়া হৈ গ'ল। ইমান নিম্নমানৰ কাম কেনেকৈ মুখ্যমন্ত্ৰী নিজৰ বিভাগত হ'ব পাৰিছে, তাৰ জবাবদিহি মুখ্যমন্ত্ৰী কোনে কৰিব? এই যে আমাৰ যিসকলক বৰ্তমান বিভাগত থৈছে, এই বিধানসভাতো আমি প্ৰশ্ন উঠাইছিলোঁ, গড়কাপ্তানি বিভাগতে কিজানি 60 বছৰৰ ঊৰ্ধৰ সৰ্বাধিক নিযুক্তি দি থৈছে অফিচাৰবিলাকক। তেওঁলোকক ফাইলো চাব দিয়ে, দৰমহাও দিয়ে আৰু নিবনুৱা সমস্যাটো ভয়াৱহ। কিন্তু কি কানেকশ্যন আছে নাজানো, আমাৰ অৱসৰ পাবলগীয়া বিষয়াসকলক অসম চৰকাৰে নিযুক্ত কৰি থৈছে। কেন্দ্ৰীয় চৰকাৰৰ গাইডলাইন আছে, 70 বছৰৰ ওপৰৰ বিষয়াকো এতিয়া নিযুক্তি দি থৈছে, ৰিএমপ্লয়ড কৰি থৈছে, যিটো বৰ শুভ লক্ষণ নহয়, কাৰণ তেওঁলোকৰ যেনেকুৱা জবাবদিহি হ'ব লাগে সেই জবাবদিহি নাথাকে। অন্য এটা ঘটনা হ'ল, আমাৰ এই এটা ঘোষণা চৰকাৰে যোৱা বিধানসভাৰ আগে আগে কৰিলে, শ্বহীদ মুকুন্দ কাকতি অসামৰিক হস্পিটেল যিখন, এই হস্পিটেলখনৰ ইয়াতে সকলোখিনি কাম কাজ পুনৰ কৰা হ'ব বুলি ক'লে। কিন্তু মই আমাৰ মাজত উপস্থিত জ্ঞানেন্দ্ৰাৰ লগতো কথা পাতি গম পাইছোঁ যে যেনেধৰণে হ'ব লাগে এইখিনি হোৱা নাই আৰু পুৰণা নতুন হস্পিটেলতো বিল্ডিং যিমান আছে সেই অনুসৰি সুবিধাখিনি পোৱা নাই। আনকি চৰকাৰৰ হস্পিটেল এখন হ'লেই অকল হস্পিটেলখনত ডাক্তৰ থাকিলেই নহয়, তাৰ নিম্ন খাপৰ যিসকল কৰ্মচাৰী লাগে, টেকনিকেল ষ্টাফ, লেবৰেটৰী ষ্টাফ অথবা ৱাৰ্ড বয়, ৱাৰ্ড গাৰ্ল, ক্লিনাৰ, ড্ৰাইভাৰ, এইবিলাক আজি বছৰ বছৰ ধৰি অসমত নিযুক্তি দিয়া হোৱা নাই। তাৰ ফলত তেখেতসকলে খুব ন্যূনতম মজুৰিত কাম কৰি আছে, 3000 টকা 4000 টকা, যিটো আমাৰ হস্পিটেলৰ পৰা এটা কালেকশ্যন আহে আৰু এটা বছৰেকত এটা আনটাইড ফাণ্ড দিয়ে। এই দুয়োটা ফাণ্ডেদি এই গোটেইবিলাক কথা জোৰা তাম্বলি মৰা সম্ভৱ নহয়, কাৰণ চিকিৎসা সেৱা ফ্ৰী বুলি কোৱাৰ পিছত চৰকাৰে পুঁজি আবণ্টন কৰোঁতে দেৰি কৰে আৰু এই লোকসকলকো এনেকৈ ন্যূনতম মজুৰি যি সময়ত অসমৰ বাহিৰত অতি কমেও 15,000 সাধাৰণ শ্ৰমিকৰ বাবে। আপোনালোকে চাব, আজিও এখন কাকতত এটা বাতৰি ওলাইছে, এই বিষয়টো লৈ ময়ো বিধানসভাত আলোচনা কৰিছিলোঁ। অসমত যোৱা 10 বছৰত ন্যূনতম মজুৰি ৰিভিজন হোৱা নাই, যাৰ ফলত আমাৰ অসমত কোনো শ্ৰমিকে কাম কৰিলে তেখেতসকলে যিমান পায়, কৰ্ণাটক, গোৱা, কেৰালা এইবিলাকত গ'লে তাতকৈ 3 গুণ বেছি পায়। সেই গতিকে আমাৰ ইয়াৰ পৰা প্ৰব্ৰজন হৈ আছে আৰু বিভিন্ন ধৰণৰ অনিশ্চয়তাত ভোগা যায়। তাত কেতিয়াবা কাজিয়া হয়, কেতিয়াবা কিবা কাৰণত তেওঁলোকক হত্যা পৰ্যন্ত কৰা হয়, ৰেলত আহোঁতে তেওঁলোকে আঘাতপ্ৰাপ্ত হয়, মৃত্যুমুখত পৰে। এইবিলাকৰ কাৰণে অসম চৰকাৰে একো ব্যৱস্থা লোৱা নাই। কিন্তু বাহিৰত কোনোবা মানুহ মৰিলে তেওঁলোকৰ ডেড বডিটো আনিবলৈ চৰকাৰে পূৰা পইচা দিম বুলি এবাৰ বাজেটত ধন ধৰিছে। তাৰমানে চৰকাৰেও নিশ্চিত যে অসমত আমি নিয়োগ দিব নোৱাৰোঁ, বাহিৰত যাব, মানুহ মৰিব, ঘৰৰ মানুহে ক'ব আমাৰ পইচা দিবলৈ নাই, কেনেকৈ আনিম ডেড বডিটো। সেইকাৰণে চৰকাৰে সেইটোহে ব্যৱস্থা কৰিব। অসমতে থাকি পেলাই অসমত কেনেকৈ অসমৰ শ্ৰীবৃদ্ধিৰ কাৰণে অসমীয়া মানুহে কাম কৰিব পাৰে, তাৰ বাবে এই চৰকাৰখনৰ কোনো আঁচনিয়ে নাই। গতিকে এই কথাবিলাক যথেষ্ট গুৰুত্বপূৰ্ণ আৰু চৰকাৰখনে যিটো কৰিছে মই আচৰিত পাইছোঁ কেইটামান কথাত। যে আপোনালোকে দেখিছে, আমি বিধানসভাৰ অন্তিম দিনা আপোনালোকে যদি আমাৰ অধিৱেশনৰ এটা আলোচনা চাই, তাত দেখা পাব যে আমি কৈছিলোঁ অৰুণোদয়টো স্বচ্ছভাৱে হ'ব লাগে। যাৰ কাৰণে অৰুণোদয় কৰিছে তেওঁলোকে পোৱক, আমাৰ আপত্তি নাই, আমি সহযোগ কৰিম বিৰোধী হিচাপে। কিন্তু দেখা গ'ল এতিয়া বিজেপিৰ নেতাকৰ্মীসকলে তেওঁলোকক ভোট নিদিলে অৰুণোদয় কটা হ'ব, দুখীয়া মানুহক বঞ্চিত কৰিছে, শাৰীৰিকভাৱে অক্ষমসকলক বঞ্চিত কৰিছে, বিধৱাসকলক বঞ্চিত কৰিছে আৰু এই ঘটনাটো গোটেই অসমতে হৈছে। এনেকৈ চৰকাৰী ধনেৰে ভোট কিনাৰ যিটো প্ৰৱণতা, সেইকাৰণে আমি এই বাজেটখন নিৰ্বাচনী বাজেট আৰু টোপ দিয়া বাজেট বুলি বিধানসভাত ইতিমধ্যে কৈছিলোঁ। আৰু পুনৰ এই ঘটনাখিনি 25 তাৰিখৰ পিছত যিখিনি হৈ আছে, সেইখিনিয়ে আমাৰ যিটো এটা আশংকা আছিল সেইটো প্ৰতিপন্ন কৰিলে যে চৰকাৰে ৰাইজৰ পৰা পইচা লৈছে, কৰ কাটল, আমাৰ অসমখনক ধাৰুৱা কৰিছে তেওঁলোকে, কিন্তু ৰাইজৰ স্বাৰ্থত কৰা নাই। নিজৰ কেনেকৈ আৰু 5 বছৰ 10 বছৰ থাকিব পাৰোঁ, এইটো কাৰণে তেওঁলোকে কিছুমান হ্ৰস্বম্যাদী আঁচনি লৈছে, যাৰ যোগেদি আমাৰ উন্নয়ন নহয়। গতিকে আমি আগন্তুক সময়ত এইবিলাকৰ বিৰুদ্ধে যেনেধৰণে প্ৰতিবাদ কৰিব লাগে কৰিম। আমি আজি আমাৰ মাজত
আমাৰ সাধাৰণ সম্পাদক মনোজ কলিতা, সাধাৰণ সম্পাদক আনোৱাৰ হুছেইন, সাধাৰণ সম্পাদক কীৰ্তিপ বৰ্মন আৰু আমাৰ দলৰ অন্যান্য বিষয়ববীয়া সকলো আছে, সাধাৰণ সম্পাদক প্ৰদ্যুৎ ভূঞা, ৰাতুল পাটোৱাৰী, জিলা সম্পাদক, জিলা সভাপতি। আমি সকলোৱে এই বিষয়বিলাক লৈ আগন্তুক পঞ্চায়তত যাতে আমি ৰাইজৰ ওচৰলৈ এই কথাবিলাক লৈ যাওঁ, তাৰ বাবে আমি পৰিকল্পনা কৰিছোঁ আৰু আশা কৰোঁ ৰাইজে আমাক সমৰ্থন কৰিব। এই গোটেইবিলাক হ'ব জিলাভিত্তিক এজেণ্ডা। এতিয়া ধৰক কিছুমান জিলাত আছে আমাৰ মাটিৰ সমস্যা, কিছুমানত আছে যিবিলাক মানুহে আজি 50 বছৰ ধৰি ৰিজাৰ্ভ ফৰেষ্ট বুলি এতিয়া প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট কৰা হৈছে, সেইবিলাকত চৰকাৰে বহুৱাইছে, সেই মাটিবিলাকক মাটি পট্টন দিয়া নাই, ক'ৰবাত উচ্ছেদ কৰি আছে, কোনোবা অঞ্চলত আমাৰ বিশেষকৈ উজনিত এতিয়া মই ক'লে অলপমান অসুবিধা হয়, কিন্তু যিবিলাক আমাৰ জনগোষ্ঠীয় সংগঠন তেখেতসকলে কৈ আছে যে বিজেপিক আমি এবাৰ শিক্ষা দিম, কাৰণ তেওঁলোকে আমাক 6 জনগোষ্ঠীক প্ৰতাৰণা কৰিছে। সিদিনা 2 তাৰিখৰ দিনা যিটো চাহ মজদুৰ সংঘ, নিৰপেক্ষভাৱে তেওঁলোকে বৃহৎ সংগঠন চাহ মজদুৰৰ, তেওঁলোকে গোটেই বাগানবিলাকত বিজেপিৰ বিভিন্ন প্ৰতিশ্ৰুতি ভংগৰ কথা কৈছে। এই গতিকে আমি যদি ভালকৈ তৃণমূল পৰ্যায়ত কাম কৰোঁ, এইবিলাকে ইছ্যু আহিব, ডাঙৰ মূল্যবৃদ্ধিটো ইছ্যু হ'ব, দৰৱৰ দাম বাঢ়ি গ'ল। এতিয়া কিবা এটা যিটো আমাৰ তাৰিফ এতিয়া US আমি কওঁ যে আমি বিগ ব্ৰাদাৰ 56 ইঞ্চি বুকু, কিন্তু তাৰিফ যিটো আমেৰিকাই বঢ়াই দিলে তাৰ ফলত নিবনুৱা সমস্যা বৃদ্ধি হ'ব। আমাৰ শ্বেয়াৰ মাৰ্কেটত মই আজি গম পাইছোঁ আমাৰ অসমৰ বোধ কৰোঁ 40 লাখতকৈ বেছি ট্ৰেডাৰ আছে, যিবিলাকে বম্বে ষ্টক এক্সচেঞ্জ হওক, নেশ্যনেল ষ্টক এক্সচেঞ্জ হওক বা যিবিলাক ট্ৰেডিং কৰে, তেওঁলোকৰ এতিয়া এই ট্ৰেডৰ যিটো তাৰিফ লগাই দিলে তাৰ ফলত তেওঁলোকৰো শ্বেয়াৰত তামাম লোকচান হৈ আছে। সেই গতিকে এইবিলাক নিশ্চিতভাৱে মই নিজে ডিচাইড কৰিব নোৱাৰোঁ কোনটো ইছ্যু হ'ব, ৰাইজে নিজে ডিচাইড কৰিব। যিজনে দৰৱৰ কাৰণে অসুবিধা হৈছে, 1200 টকাততো গেছৰ চিলিণ্ডাৰটোৱে নহয়গৈ কোনোমতে, সেই গতিকে এইবিলাক ইছ্যু হ'ব। কংগ্ৰেছৰ নামত বহুখিনি লেহেমীয়া গতি হোৱা নাই যে আপোনালোকে কৈছে যে ইছ্যুবোৰ লৈ আপোনালোকে ৰাইজৰ মাজলৈ যাব। আমাৰ নিশ্চিতভাৱে চব প্ৰধান বিৰোধী দল হিচাপে যিটো হাৰত দৌৰিব লাগিছিল ক'ৰবাত থমকি ৰৈছে ৰোৱা নাই। দ্বিতীয়টো কথা, আজি ৰাজ্যিক হিচাপে প্ৰাক্তন সভাপতি ভৱেশ কলিতাই কৈছে যে কংগ্ৰেছ আজিৰ তাৰিখত সংবাদ মাধ্যমৰ সন্মুখতে হৈছে, সেয়া বাতৰি কাকতে হওক বা টিভি চেনেলে হওক। চব মই আপোনালোকে এতিয়া বাতৰি কাকতৰ মুখত সকলোখিনিক দেখিব। মই আজি আমাৰ ইয়াৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মা ডাঙৰীয়া ঘৰলৈ অহাৰ কাৰণে, কিন্তু বাতৰি কাকতৰ আপোনালোক নথকা হ'লেও গুৱাহাটীৰ পৰা আমাৰ 4জনকৈ নেতা যে আহিছে ইয়ালৈ তৃণমূল পৰ্যায়ত, নিশ্চিতভাৱে তেখেতসকলে ফিল্ডত কাম কৰিব লাগিছে। সেই গতিকে ভৱেশ কলিতা ডাঙৰীয়াই যিটো কথা কৈছে সেই কথাটোৰ লগত মই একমত কেতিয়াও হ'ব নোৱাৰোঁ, কাৰণ আমাৰ নেতাসকলে ইতিমধ্যে যোগাযোগত আছে আৰু ইলেকশ্যন ঘোষণা কৰিলে সিদিনা 2 তাৰিখৰ দিনা বোধ কৰোঁ, আজি হ'ল 6 তাৰিখ। এই 4 দিনৰ ভিতৰতে আমি গোটেই নমিনেশ্যনৰ কাম ৰেডি কৰিছোঁ আৰু সেইমতে কৰা হ'ব। আৰু যোৱা সময়ছোৱাত আমাৰ প্ৰস্তুতি আছিলেই, আমাৰ মণ্ডলবিলাকত সভা হৈছে, আমি কেনেকৈ ক'ত যাব লাগিব, কেম্পেইন কৰিব লাগিব, এইবিলাক চব সিদ্ধান্ত লোৱা হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।